নমস্কাৰ স্বাগতম জনালোঁ আমাৰ অসমীয়া ইউটিউব চেনেল মটিভেশ্যন ডিপেণ্ড চেনেললৈ। বন্ধুসকল, আজি আমি ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীৰ সফলতাৰ ৰহস্যৰ বিষয়ে আমি এই ভিডিঅ'ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। বন্ধুসকল, আপুনি যদি এই ভিডিঅ'টো চায় তেনেহ'লে আপুনিও গম পাই যাব যে তেখেতেনো কেনেকৈ সফলতা লাভ কৰিছিল আৰু তেখেতৰ সফলতাৰ ৰহস্যনো কি। আপুনি এই ভিডিঅ'টো চালে নিশ্চয় আপুনি অলপ মটিভেট পাব আৰু আপুনি প্ৰেৰণা পাব যে জীৱনত অলপ আগবাঢ়িবলৈ। বন্ধুসকল, তেনেহ'লে ভিডিঅ'টো দেৰি নকৰি ষ্টাৰ্ট কৰোঁ। মহাত্মা গান্ধীৰ সফলতাৰ ৰহস্যৰ কথা জনাৰ আগতে আমি তেখেতেনো ক'ত জন্ম হৈছিল আৰু তেখেতৰ মাতা পিতানো কোন জানি লওঁ আহক। 1869 চনৰ 2 অক্টোবৰ তাৰিখে তেখেতৰ জন্ম হয় আৰু তেখেতৰ জন্মস্থান হ'ল গুজৰাটৰ পোৰবন্দৰ নামৰ ঠাইত আৰু তেখেতৰ পিতৃৰ নাম আছিল কৰমচান্দ গান্ধী আৰু মাতৃৰ নাম আছিল পুতলী বাই। তেখেতৰ মহাত্মা গান্ধীৰ সম্পূৰ্ণ নাম আছিল মোহনদাস কৰমচান্দ গান্ধী। মোৰ জীৱনেই মোৰ বাণী, এইষাৰ কথা মহাত্মা গান্ধীৰ। যেতিয়া আমাৰ দেশখন ইংৰাজৰ হাতলৈ যায় তেতিয়া আমাৰ মহামানৱ মহাত্মা গান্ধীৰ পৰা আমি কেইটামান কথা শিকিব পাৰোঁ যে তেখেতে সদায় সত্য পথত থাকি সৎ পথেৰে আগুৱাই গৈ আৰু তেখেতে হিংসা ভাৱ এৰি অহিংসাক তেখেতে অস্ত্ৰ হিচাপে লৈ তেখেতে বহুতো আন্দোলন সহজভাৱে তেখেতে জয়লাভ আৰু সফলতা লাভ কৰিব পাৰিছিল আৰু তেখেতৰ বহুতো প্ৰচেষ্টাৰ ফলতে আমাৰ দেশখন স্বাধীনতা লাভ কৰিব পাৰিছিল। যেতিয়া এসময়ত মহাত্মা গান্ধীয়ে ইংৰাজৰ হাতত বহুতো কষ্ট খাবলগীয়া হৈছিল তেতিয়াও তেখেতে সৎ পথত আৰু অহিংসা ভাৱ এৰি তেখেতে বহুতো আন্দোলন সহজভাৱে কৰি আৰু দেশখনক তেখেতে প্ৰেৰণা দি উৎসাহ যোগাইছিল। হয় বন্ধুসকল, আমি যদি মহাত্মা গান্ধীৰ জীৱনলৈ চাওঁ তেনেহ'লে আমি এটাই কথা শিকিব পাৰোঁ যে তেখেতে সদায় সত্য পথত থাকি হিংসা ভাৱ এৰি তেখেতে অহিংসা ভাৱেৰে সকলো আন্দোলন সফলতা লাভ কৰিব পাৰিছিল। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ এটা লাইক কৰিব আৰু চেনেল যদি নতুন ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব।